H7 ডিজাইনৰ নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। তো ছাত্ৰ-ছাত্ৰীসকল, তো আজি আমি কি কৰিম, ক্লাছ 6ৰ যেটো সেকেন্ড চেপ্টাৰ আছে টম সয়াৰ, এই চেপ্টাৰ আমি আজি বুজি ল'ম। ঠিক আছে, তো দেৰি নকৰি বলা আৰম্ভ কৰোঁ। তো এই চেপ্টাৰ কি আছে চোৱা, here is a picture showing a chest of hidden treasure. Look at it carefully and say where it is hidden. তো চোৱা, ইয়াতে পিকচাৰ এটা কি দিয়া আছে, কিহৰ পিকচাৰ? লুকাই থোৱা গুপ্তধন, ট্ৰেচাৰৰ অৰ্থ হ'ল কি? গুপ্তধন। তো গুপ্তধন লুকাই থোৱা আছে ইয়াতে। তো এই ছবিৰ পৰা আমি ক'ত গুপ্তধন লুকাই থোৱা আছে বুলি গম পাওঁ? তো ভালদৰে মন কৰা ছবিত, তো ইয়াতে গুপ্তধন লুকাই থোৱা বুলি আমি গম পাই আছোঁ, কিয়নো ইয়াতে মাটিৰ তলত গাঁত খান্দি যেন পুতি থোৱা আছে কিবা। তো এইটোৱে হ'ব চাগে। তো এইখিনিয়ে আমি ষ্টাৰ্ট কৰোঁ, আগুৱাই গৈ থাকোঁ। নাও টক উইথ ইউৰ ফ্ৰেণ্ড এণ্ড চে হোৱাট ইউ উইল ডু ইফ ইউ ফাইণ্ড ছাচ ট্ৰেচাৰ। তো এতিয়া তুমি তোমাৰ বন্ধুৰ লগত আলোচনা কৰা যে তুমিও যদি কেতিয়াবা এনেকুৱা গুপ্তধন বিচাৰি পোৱা তে তুমি কি কৰিবা। তো চোৱা, ইয়াতে কেইটামান উত্তৰ দিয়া আছে যে তুমি কি কৰিবা। আই উইল, মই কি কৰিম, ইনফৰ্ম পুলিচ, মই পুলিচক খবৰ দিম যে আই উইল টেল মাই ফ্ৰেণ্ড এণ্ড গ' দিয়াৰ, আৰু মই মোৰ বন্ধুক ক'ম আৰু তাতে যাম। আই উইল টেল মাই এল্ডাৰ, মই মোৰ ডাঙৰক ক'ম। আই উইল গ' দিয়াৰ এণ্ড কালেক্ট দ্য ট্ৰেচাৰ, আৰু মই তাতে যাম, গৈ কিনে সেই গুপ্তধন সংগ্ৰহ কৰিম। আৰু এটা কি আছে, আই উইল গ' এণ্ড এডভেঞ্চাৰ উইথ মাই ফ্ৰেণ্ড, মই মোৰ বন্ধুৰ লগত এনেকুৱা এটা বস্তু চাবলৈ যাম। ঠিক আছে, এনেকুৱা কিবা এনচাৰ দিয়া আছে কেইটামান, তো নিজে ওলাই ল'বা নিজৰ মতে কি হয়, কি কৰিব বিচৰা। তো এতিয়া আমি দেৰি নকৰি কি মেইন পইণ্টত আহিছোঁ। তো চোৱা, নাও লেট আছ ৰিড এ ষ্টৰি এবাউট এ য়ং বয় টম এণ্ড হিজ ফ্ৰেণ্ড হাক। লেটছ ফাইণ্ড আউট হোৱাট হেপেন টু দেম। তো এতিয়া আমি কি আলোচনা কৰিম, এই চেপ্টাৰত কি আছে, এই ষ্টৰিটোত কি আছে, দুজন ল'ৰা আছে, টম আৰু তেওঁৰ বন্ধু হাক। তো সেই ল'ৰা দুজনৰ মাজত কি হৈছে সেইটো আমি এইটো পঢ়িলে, চেপ্টাৰ পঢ়িলে গম পাম। তো চোৱা, টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ। টম এডভেঞ্চাৰ কৰি বহুত ভাল পাইছিল। তো এডভেঞ্চাৰৰ মিনিং যদি ডাইৰেক্ট ক'ব যাওঁ, মই অভিমান বুলি ক'ব লাগিব। তো যেনেকুৱা এডভেঞ্চাৰ কৰে, পাহাৰ বগাই মানুহে এডভেঞ্চাৰ কৰে, তো তেনেকুৱা বস্তু, মানে কিবা এটা কৰি ভাল পোৱা তেনেকুৱা। ঠিক আছে, তো তেওঁ বহুত ভাল পাইছিল এডভেঞ্চাৰ কৰি। তো হি হেড অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হিডেন ট্ৰেচাৰ ইন হণ্টেড হাউচেছ। আৰু তেওঁৰ সপোন কি আছিলে, তেওঁ সদায় সপোন দেখিছিলে যে তেওঁৰ বিচাৰি পাই আছে, কি বিচাৰি পাইছে, বক্সেছ, বাকচ বিচাৰি পাইছে, হিডেন ট্ৰেচাৰ। তো সেই গুপ্তধনৰ বাকচ বিচাৰি পাইছে ইন এ হাণ্টেড হাউচ। তো হাণ্টেড হাউচ মানে কি, যে এই পুৰণি ঘৰ যিবোৰ আছে, এই ভূতৰ বুলি কওঁ আমি, মানে তেনেকুৱা, মানে কোনো মানুহ নাযায় তাতে, তেনেকুৱা ঘৰ এটাত, মানে পুৰণি ঘৰ এটাত গুপ্তধন বিচাৰি পাইছে। তেওঁৰ সপোনে এইটো আছিলে যে মই এইবোৰ পাই আছোঁ। তো অলৱেজ ড্ৰিম, মানে সদায় সপোন দেখিছিল তেওঁ এই বস্তুটো। চ' হি মেড এ প্লেন উইথ হিজ ফ্ৰেণ্ড হাক। তো টমি কি কৰিলে, তেওঁৰ বন্ধুৰ লগত এটা প্লেন কৰিলে যে এনেকুৱা এটা কিবা কৰিব পাৰে নেকি, মই ডেইলি সদায় সপোন দেখি আছোঁ, তো এনেকুৱা এটা এডভেঞ্চাৰ কৰিব পাৰি নেকি। তো কি হ'ল, অন এ ছানডে ইভিনিং, তো ছেটাৰডে ইভিনিং, এদিনাখন শনিবাৰে কি কৰিলে, আবেলি সময়, দ্য টু ফ্ৰেণ্ডছ ডিচাইডেড টু গ' অন এ ট্ৰেচাৰ হাণ্ট। তো দুয়োজন বন্ধু কি কৰিলে, যাবলৈ সিদ্ধান্ত ল'লে যে আমি তেনেকুৱা এটা ট্ৰেচাৰ হাণ্টত যাবলৈ সাজু। তো সিহঁতে যাবলৈ ওলাল। ঠিক আছে, ট্ৰেচাৰ হাণ্ট মানে কি আছিলে, মই ক'লোঁ যে এই ট্ৰেচাৰ হাউচ, তো ট্ৰেচাৰ হাণ্ট মানে তেনেকুৱা ভূতৰ মানে ঘৰ বুলি, একচুৱেলি ভূতৰ নহয়, বাট সিহঁতে ভূতৰ বুলি বিশ্বাস কৰিছে, তো ভূতৰ বুলি ধৰি লোৱা তুমি। ঠিক আছে, তো ভূতৰ ঘৰ তেনেকুৱা আছে, তো তাতে সিহঁতে যাবলৈ সাজু। তো দ্য টু বয়জ ছিলেক্টেড এ ব্ৰকেন ডাউন হাউচ ইন এ কুৱাইট প্লেচ। তো ল'ৰা দুজন কি কৰিলে, এনেকুৱা এটা ঘৰ বিচাৰিলে যিটো নেকি একদম কুৱাইট প্লেচ, একদম শান্ত জেগাত আছে। ঠিক আছে, একদম কুৱাইট প্লেচ, শান্ত জেগাত আছে, ব্ৰকেন ডাউন হাউচ, একদম ভাঙা চিঙা ঘৰ এটা আছে, একদম শান্ত জেগাত। তো সেইটো ঘৰ সিহঁতে ডিচাইড কৰিলে যে আমি তাতে যাম আজি। ইট ৱাজ এ ডিষ্টেঞ্চ, আৰু এইটো বহুত দূৰত হয়, অলপ দূৰত আছে, ইহঁতৰ ঘৰ বা ইহঁতৰ গাঁৱতকৈ অলপ দূৰত হয়।
ফাৰ এৱে ফ্ৰম দ্য ভিলেজ, সিহঁতৰ গাঁৱতকৈ বহুত দূৰত হয়, ঠিক আছে। আই ডোণ্ট ৱান্ট টু গ' টু এ হাণ্টেড হাউচ, তো মই কি কৰি বিচৰা নাছিলোঁ, মই তাতে হাণ্টেড সেই ভূতৰ ঘৰত মই যাবলৈ বিচৰা নাছিলোঁ। আই এম এফ্ৰাইড অফ গ'ষ্ট, আৰু মোক ভূতলৈ ভয় লাগে, ঠিক আছে। আই এম এফ্ৰাইড অফ গ'ষ্ট, মই ভূতলৈ ভয় লাগে। হাক ছেইড টু টম, হাকে তেতিয়া টমক ক'লে, কামন আহা, হাকক ক'লে আহা তুমি এতিয়া, গ'ষ্ট ডণ্ট কাম বিফ'ৰ মিড নাইট, যে ভূতে কি আহে, মাজৰাতি আহে, এতিয়া নাহিব, আহা, তেনেকৈ ক'লে। তো উই ৱণ্ট বি দিয়াৰ দ্য হোল নাইট, আৰু আমি গোটেই ৰাতি তাতে নাথাকোঁ নহয়, তো আহা, এনেকৈ মাতিলে হা। টম এচিয়ৰ্ড হিজ ফ্ৰেণ্ড, আৰু টমে তেওঁৰ বন্ধুক বিশ্বাস কৰিছিলে, ঠিক আছে। তো বিশ্বাস কৰি দুজন গ'ল। চোৱা পিকচাৰত দেখাইছে, এইখিনি পঢ়িলে আমি পিকচাৰটো ভালকৈ বুজি পাম। আৰু টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ আৰ্মড উইথ এ পিকেছ এণ্ড এ স্পেড। তো কি কৰিলে, টম আৰু হাক সেই পুৰণি ঘৰটোত সোমালে, আৰু তেওঁৰ হাতত উইথ এ পিকেছ এণ্ড স্পেড। তো চোৱা পিকেছ এণ্ড স্পেডবোৰ হ'ল নিৰ্দিষ্ট কিছুমান সঁজুলি যিবোৰ নেকি গাঁত খান্দিবলৈ ব্যৱহাৰ কৰা হয়। তো পিকেছ এণ্ড স্পেড হ'ল যেনেকুৱা কোদাল আৰু বেলচা। কোদাল আৰু বেলচা কি কৰা হয়, গাঁত খান্দি ব্যৱহাৰ কৰা, সেইবোৰ কোদাল আৰু বেলচা লৈ সিহঁতে ঘৰৰ ভিতৰত সোমালে, প্ৰৱেশ কৰিলে। দে ষ্টাৰ্টেড ডিগিং এট এ পাৰ্টিকুলাৰ প্লেচ ইনচাইড দ্য হাউচ, আৰু সিহঁতে কি ঘৰৰ ভিতৰৰ এটা নিৰ্দিষ্ট এটা ঠাইত সিহঁতে গাঁত খান্দিবলৈ আৰম্ভ কৰিলে। আফটাৰ ডিগিং ফৰ চাম টাইম দে ৱেৰ টায়াৰ্ড এণ্ড ষ্টপ ডিগিং, আৰু আফটাৰ ডিগিং ফৰ চাম টাইম, অলপ পিছত, অলপ দেৰিলৈকে যেতিয়া গাঁত খান্দি থাকিলে, গাঁত খান্দি সিহঁতে টায়াৰ্ড, ভাগৰ লাগি গ'ল, সিহঁতে ভাগৰত সিহঁতে গাঁত খান্দা বন্ধ কৰি দিলে, ঠিক আছে। জাষ্ট এট দ্য মোমেণ্ট, সেই মুহূৰ্ততে কি হ'লে, দে হিয়াৰ্ড এ ভইচ আউটছাইড, সিহঁতে বাহিৰত এটা শব্দ শুনা পালে। শ্বকড দে ফেল্ট দেয়াৰ পিকেছ এণ্ড স্পেড, ৰেন আপ দ্য staircase and hide themselves inside a room on the first floor. তো কি হ'ল চোৱা, সিহঁতে বাহিৰত শব্দ শুনা পালে, আৰু সিহঁতে বহুত ভয় কৰিছে, বহুত শ্বক খাই উঠিছে, যে ইয়াতে একদম কোৱাইট প্লেছত আমি শান্ত ঠাইত আহিছোঁ, আমি ইয়াতে কোনো মানুহ নাহে, তো কিহৰ শব্দ পালে। তো দে লেফ্ট দেয়াৰ পিকেছ এণ্ড স্পেড, সিহঁতৰ যি গাঁত খান্দা কোদাল আৰু বেলচা আছিলে, সিহঁতে তাত থৈ কিনে সিহঁতে কি কৰিলে, ৰেন আপ দ্য ষ্টেয়াৰকেছ এণ্ড হাইড দেমছেলফ ইনচাইড এ ৰুম অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ। তো চোৱা পিকচাৰত কি আছে, চোৱা ইহঁতে থৈ কিনে এই যিটো আমাৰ চিৰি আছে, খটখটি চিৰি যে আছে ওপৰত হেৰিত উঠা, ফাৰ্ষ্ট ফ্ল'ৰত উঠাৰ কাৰণে, তো সিহঁতে দৌৰি ইপিন্ধি চোৱা ইপিন্ধি উঠি আছে ন, তো এনেকৈ ইহঁতে উঠিছে, ইহঁতে এইবোৰ থৈ কিনে ওপৰ পিনে ফাৰ্ষ্ট ফ্ল'ৰত উঠি গৈছে, ঠিক আছে। সিহঁতে লুকাই ৰাখিছে নিজকে, দেমছেলফ হাইড দেমছেলফ ইন দ্য ফাৰ্ষ্ট ফ্ল'ৰ, তো নিজকে লুকাই ৰাখিছে। থ্ৰু এ হোল in the floor of the room they saw two men entering the house. তো সেই ওপৰত উঠি কিনে এটা সৰু এটা ফুটা আছিলে সেই ওপৰৰ ৰুমটোত, তো সেই ফুটাৰে সিহঁতে দেখা পালে যে দুজন মানুহ কি কৰি আছে, সেই ঘৰটোত সোমাই আছে, প্ৰৱেশ কৰি আছে, ঠিক আছে। ওৱান ৱাজ এ ৱেল ন'ন থিফ নেম জো, আৰু দুজন মানুহ যে প্ৰৱেশ কৰিলে, তাৰে এজন আছিলে ৱেল ন'ন থিফ, একদম নাম আছে তেওঁ একদম কি হয়, ৱেল ন'ন থিফ নেম জো নামৰ এজন বিখ্যাত চোৰ, ঠিক আছে, এজন বিখ্যাত চোৰ আছিলে, আৰু হি ৱাজ টল, তেওঁ দেখাত ওখ আছিলে। দ্য আদাৰ মেন ৱাজ শ্বৰ্ট এণ্ড লেম, তো আন মানুহ এজন আছিলে তেওঁৰ লগত, তেওঁ অলপ চাপৰ হয়, তো চাপৰ হোৱাৰ লগতে কি, তেওঁ এজন লেম মানে কি জানা, লেম মানে হৈছে কি, খোৰা। তো তেওঁ চাপৰো হয়, তেওঁ খোৰা হয়, মানে ভৰিত দুখ পাইছে হয়তো, তেনেকৈ, ঠিক আছে। দ্য টু মেন ন'টিছ দ্য পিকেছ এণ্ড স্পেড লেফ্ট বিহাইণ্ড বাই টম এণ্ড হাক। তো সেই মানুহ দুজনে ন'টিছ কৰিছিল, লক্ষ্য কৰিছিলে যে সেই বেলচা আৰু কোদাল যে ইয়াতে থৈ গ'ল, সেই কোদাল আৰু বেলচাক ন'টিছ কৰিছিলে, দেখা পালে, লক্ষ্য কৰিলে। তো কৰি নেকি কি কৰিলে চোৱা, লেফ্ট বিহাইণ্ড বাই টম এণ্ড হাক, তো টম আৰু হাকে যি কোদাল আৰু বেলচা থৈ গৈছিল, সিহঁতে সেইটো পালে।
এণ্ড দে ষ্টাৰ্টেড ডিগিং এট দ্য প্লেচ দ্য বয় হেড চুজেন। তো ল'ৰা দুজনে য'ত গাঁত খান্দিবলৈ আৰম্ভ কৰিছিলে তাতেই সেই মানুহ দুজনে গাঁত খান্দিবলৈ আৰম্ভ কৰিলে। আফটাৰ চাম টাইম জ'ৰ স্পেড ষ্ট্ৰাক ছামথিং ছলিড। তো অলপ দেৰিলৈকে গাঁত খান্দাৰ পিছত জ'ৰ কোদালত কি ষ্ট্ৰাক ছামথিং ছলিড, কিবা ছলিড বস্তু তেওঁক কোদালত লাগি ধৰিলে। তো কি হ'ল তাৰপিছত এণ্ড চুন হি ডাগ আউট এ বক্স ফুল অফ গ'ল্ড কইন। আৰু সিহঁতে তাৰ পৰা এটা বাকচত সোণৰ মুদ্ৰা পালে। দ্য টু মেন ক্ৰাইড আউট ইন জয়। একদম আনন্দত কান্দিবলৈ ধৰিলে, মানে একদম ইমান আনন্দ পাইছে যে সোণৰ বাকচ পাই গৈছে সিহঁতে, ইমান আনন্দ পাইছে। ঠিক আছে, ইটছ এ গ্ৰেট ডিস্কভাৰী, আৰু এইটো এটা ডাঙৰ ডিস্কভাৰী। তো এইটো এটা কি ডাঙৰ ডিস্কভাৰী মানে মহান আৱিষ্কাৰ। আই ৱণ্ডাৰ হু বাৰিড দ্য বক্স ইন দিছ হাউচ। তো মই আচৰিত হৈ গৈছোঁ কি যে কোনেনো এই মাটিৰ তলত এই ৰুমটোত মানে এই ঘৰটোত কোনে এনেকৈ গাঁত খান্দি এই সোণ পুতি থৈছিল। জো ছেইড টু হিজ ফ্ৰেণ্ড। তে জয়ে ক'লে তেওঁৰ বন্ধুক, ফৰগট দ্য মেন হু বাৰিড দ্য বক্স। যে কোনে পুতি থৈছে সেইটো বাদ দিয়া, সেইটো পাহৰি যোৱা। হেভ ইউ থট অফ দ্য পিকিছ এণ্ড স্পেড। তুমি এই বেলচা আৰু কোদালৰ কথা ভাবিছানে নাই? হু লেভ দেম হিয়াৰ। কোনে ইয়াতে থৈ গ'ল এই বেলচা আৰু যিটো হেৰি আছে কোদাল? আই থিংক ছামৱান হেড কাম বিফ'ৰ উই এৰাইভ। যে মই ভাবোঁ কি কোনোবাইতো ইয়াতে আহিছে নিশ্চয়, আমি অহাৰ আগতে কোনোবাই আহিছে। লেটছ চাৰ্চ দ্য হাউচ। তো বোলো আমি কোনোবাই আহিছে নেকি বিচাৰিও, গোটেই ঘৰখন বিচাৰোঁ। দ্য মেন লেভ দ্য পিকেজ ইন দ্য ৰুম। আৰু কি কৰিলে সেই মানুহ দুজনে সেই বেলচা কোদাল তাতে থ'লে। থৈ কিনে আই এম চিয়'ৰ হি ইজ নাও হাইডিং অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ। যে হয়তো ইহঁতে ফাৰ্ষ্ট ফ্ল'ৰত লুকাই আছে চাগে। তো ছেইড জো টু হিজ কম্পেনিয়ন। তেওঁৰ বন্ধু ক'লে যে হয়তো তেওঁ ফাৰ্ষ্ট ফ্ল'ৰত লুকাই আছে। হি ষ্টাৰ্টেড গ'য়িং আপষ্টেয়াৰ উইথ হিজ কম্পেনিয়ন। তো তেওঁৰ বন্ধুৰ লগত তেওঁ ওপৰত উঠিবলৈ ধৰিলে চিৰিৰে। তো দ্য টু বয় ফেল্ট দেয়াৰ ব্লাড ৰানিং ক'ল্ড। সিহঁতে ইমান ভয় কৰিছে ন, সিহঁতে ভয়ত মানে ফেল্ট দেয়াৰ ব্লাড ৰানিং ক'ল্ড। সিহঁতৰ গাৰ তেজ যেন ঠাণ্ডা হৈ গৈ আছে, মানে ইমান ভয়তে আৰু অৱস্থা নাই সিহঁতৰ। থেংকফুলি যে ভাগ্যগুণে কি হ'ল, দ্য অল্ড ষ্টেয়াৰ কলেপছ দ্য জো টপ টু দ্য গ্ৰাউণ্ড। আৰু সেই চিৰিৰে উঠোতে সেই যিটো চিৰি আছিলে বহুত পুৰণিতো, ভাঙি গ'ল কিবা কাৰণত। তো ভাঙি কিনে সিহঁতে পৰি গ'ল আৰু সিহঁতে ওপৰত উঠিব নোৱাৰিলে। দ্য বয় বিগান টু ব্ৰেথ মোৰ ইজিলি। তেতিয়া ল'ৰা দুজনে একদম শান্তি পালে, কিবা কাৰণত বাচিল আৰু সিহঁতে এতিয়া ওপৰত উঠিব নোৱাৰে। তো ৰেপিং দ্য বক্স উইথ এ ব্লেংকেট। আৰু সেই সোণৰ বক্স, সেই বাকচটো, মুদ্ৰাৰ যি বাকচ আছে সোণৰ মুদ্ৰাৰ বাকচ, সেইটো এটা ব্লেংকেট, এটা কম্বলেৰে সিহঁতে মেৰিয়াই ল'লে। জো লিফটেড ইট অন হিজ শ্ব'ল্ডাৰ। আৰু তেওঁ কান্ধত ল'লে সেই বাকচটো। এণ্ড দ্য মেন লেভ দ্য প্লেচ। আৰু মানুহ দুজনে কি কৰিলে, সেই ঠাইডোখৰ এৰি গুচি গ'ল। অন চিং দ্য টু মেন লিভিং দ্য হাউচ, টম এণ্ড হাক ৰেন ডাউন ষ্টেয়াৰ। আৰু টম আৰু হাকে যেতিয়া দেখা পালে মানুহ দুজন গুচি গ'ল, তেতিয়া টম আৰু হাকে কি কৰিলে, তলপিনে নামি আহিলে। থেংক গড, যে ভগৱানে আমাক ৰক্ষা কৰিলে। উই হেড এ নেৰ' স্কেপ। তো আমি কিবা কাৰণত বাচিলোঁ, তো আমি কিবাকৈ ৰক্ষা পৰিলোঁ। ঠিক আছে। তো হাক ছেইড টু টম। হাকে তেওঁৰ বন্ধু টমক ক'লে, চোৱা, আই ট'ল্ড ইউ, যে মই তোমাক কৈছিলোঁ, ট্ৰেছাৰ আৰ ইনডেণ্ট বাৰিড ইন হাণ্টেড হাউচেছ। যে মই তোমাক কৈছিলোঁ নহয় যে গুপ্ত ধনবোৰ এই ভূতৰ আণ্ডাৰতহে থাকে, ভূতৰ অধীনত সেই ভূতৰ ঘৰসমূহত থাকে। ছেইড টম। টমে ক'লে, বাট হুৱেৰ ইজ দ্য ট্ৰেছাৰ। কিন্তু সেই গুপ্ত ধনবোৰ ক'ত? টমক ক'লে, উই কেম লুকিং ফৰ ইট। তো আমি কি কৰিলোঁ, কেম লুকিং ফৰ ইট। তো আমি এইবোৰ বিচাৰি আহিলোঁ আৰু এইটো আমি হেৰাই পেলালোঁ। দে ডাগ দ্য প্লেচ উইথ দ্য হেল্প অফ আৱাৰ টুল এণ্ড টুক এৱে দ্য গ'ল্ড কইন। যে সিহঁতে আহিলে আৰু আমি লৈ অহা সেই সঁজুলিসমূহ ব্যৱহাৰ কৰি কিনে সিহঁতে সেই সোণবোৰ লৈ গুচি গ'ল। গ্ৰাম্বল্ড হাক। তো হাকক ক'লে যে চিন্তা নকৰিবা, ডণ্ট ৱৰি। হাক
said Tom. টমে ক'লে, let's go and search for hidden treasure in some other haunted place. তো ব'লা এতিয়া আৰু আমি কি কৰোঁ, বেলেগ তেনেকুৱা আৰু হাণ্টেড প্লেচ আছে নেকি, সেইবোৰ আৰু ভূতৰ ঘৰ আছে নেকি, সেইবোৰ আমি বিচাৰি উলিয়াওঁ বেলেগ আৰু এটা। তো এইখিনিতে আমাৰ ষ্টৰি সমাপ্ত হ'ল। তো মই ভাবোঁ বুজি পাইছা। তো যদি বুজি পোৱা নাই কমেণ্ট কৰিবা, মই আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম। তো বেলেগ এটা ভিডিঅ'ত আমি কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। এণ্ড থেংকছ ফৰ ৱাটছিং। ছাবস্ক্ৰাইব কৰিবা চেনেলটো, আৰু যিকোনো কুৱেশ্যনৰ বাবে তোমালোকে কমেণ্ট কৰি মোক জনাবা। ধন্যবাদ।